উজনিৰ গোপালকৰ মাজত হাহাকাৰ চৰকাৰৰ সিদ্ধান্তত বিবুদ্ধিত উজনিৰ গোপালক উজনিৰ সৰ্ববৃহৎ গোধনৰ বজাৰত নাই বিক্ৰী এইখন শিৱসাগৰ ৰাজমাইৰ গৰু বজাৰ উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গোধনৰ বজাৰখনেই হ'ল ৰাজমাইৰ গোধনৰ বজাৰ শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ লখিমপুৰ ধেমাজি তিনচুকীয়া জিলাৰ শ শ গোপালকে ৰাজমাই বজাৰলৈ আনে গোধন কিন্তু চৰকাৰে গোমাংস বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে শিৱসাগৰ ৰাজমাই বজাৰত হাহাকাৰ লাগিছে গ্ৰাহকৰ সংখ্যা হ্ৰাস হোৱাত গোপালকসকলে গোধন বিক্ৰী কৰিব নোৱাৰি বিপদত পৰিছে গোটেইকেইখন জিলা লগ হৈ গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী কিনাৰত থকা দুই পাৰৰ গৰু এইখন বজাৰতে কিনা বেচা কৰি আমি জীৱিকা উপাৰ্জন কৰি আছোঁ কাৰণ আজি আমি এখন বজাৰলৈ আনিছিলোঁ মই গৰু 8টা আনিছিলোঁ দমৰা গৰু আনিছোঁ তাত বান্ধি থৈছোঁ কিন্তু এতিয়ালৈকে আমি এজন মানুহকো মানে গৰু বিকিব পৰা নাই গৰু সুধিছোঁ তেখেতলোকে ল'ব নিবিচাৰে যে ৰাস্তাত প্ৰব্লেম আৰু এনেকুৱা চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ কাৰণে আমি আজি গৰু নিকিনো গতিকে এনেকৈ যদি গৰু নিকিনে আমিতো গৰু পুহিছোঁ আমি ইমান কষ্টৰে আমি খুঁটি পাতিছোঁ চাকৰি তাকৰি নাই আমি শিক্ষিত আমি নিবনুৱা যুৱক গতিকে আমাৰ এই ব্যৱস্থাটোৱে যিটো গৰু মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে আমাৰ সমগ্ৰ উজনি অসমৰে যথেষ্ট মানে গোপালকসকলৰ ক্ষতিপূৰণ হৈছে কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে আমাৰ মানে ঘৰ চলিব লাগে আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে আমাৰ মেডিকেল যাব লাগে আমি কাৰোবাক টকা দিব লাগে গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত মানে আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ সাংসদ ৰকিবুল হুছেইনৰ এটা মন্তব্যৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে একাংশ গোপালকে চৰকাৰে গোমাংস নিষিদ্ধ কৰাত প্ৰভাৱ পৰিছে এই বজাৰত অচিৰেই নিষেধাজ্ঞা উঠাই লোৱাৰ দাবী জনাইছে গোপালকসকলে আৰু বন্ধ কৰি দিয়াৰ পাছত এতিয়া কাৰ লোকচান হৈছে লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক আমাৰ অসমৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে সেইটো বেলেগ কথা তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে ছাগলী পোহে হাঁহ পোহে বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক ল'ৰা ছোৱালী এডমিশ্যনেই হওক বা কাৰোবাৰ বেমাৰ আজাৰেই হওক এইবিলাকৰ সমস্যাত গৰু এহাল বিকে গৰু এজনী বিকি সমস্যাবিলাক দূৰ হয় আৰু গতিকে এই বস্তুটো যদি মুখ্যমন্ত্ৰীয়ে যদি বন্ধ কৰিবলৈ হয় আৰু কাৰ লোকচান হ'ব তেখেতে সেইটো নিজে বিবেচনা কৰি চাব চৰকাৰে এক কেবিনেট সিদ্ধান্তৰ যোগে হোটেল ৰেষ্টুৰেণ্ট আৰু সমূহীয়া অনুষ্ঠানত গোমাংস নিষিদ্ধ কৰিছে তাৰ পাছতে গোধনৰ বিক্ৰী হ্ৰাস পোৱাত এতিয়া হাহাকাৰ লাগিছে গোপালকসকলৰ মাজত